কেতিয়াবা বাৰু আপোনাৰ এনেকুৱা অনুভৱ হৈছে নেকি যে এটা কোঠাত আপুনি আৰু এজন দ্বিতীয় ব্যক্তি আছে, সেয়া আপোনাৰ বন্ধু হ'ব পাৰে, আপোনাৰ সম্পৰ্কিত লোক হ'ব পাৰে, যিকোনো ব্যক্তি হ'ব পাৰে। আপুনিও কিবা কামত মগ্ন কোঠাটোত আৰু তেওঁ নিজা কিবা কামত মগ্ন। কিন্তু কামত মগ্ন থকা স্বত্বেও আপুনিও সামগ্ৰিক চৌপাশৰ পৰিৱেশ সম্পৰ্কে আপুনিও জ্ঞাত আৰু তেওঁ জ্ঞাত। তেওঁ হয়তো সকলোবিলাক কথাতে তেওঁ মন দি আছে, যেনে ক'ৰবাত যদি দুৱাৰত কলিং বেলটো বাজিছে, তেওঁ হয়তো কাৰোবাক চিঞৰি কৈছে, যোৱাচোন চোৱাগে কোনোবা আহিছে। যদিহে বাতৰি কাকত অহাৰ সময় হয়তো তেওঁ কৈছে কাগজখন আহিলে নেকি চাবাচোন, কাৰোবাক নিৰ্দেশো দিছে। কোনোবা এজন বাহিৰত হয়তো উজুতি খোৱাৰ শব্দ শুনিছে, তেওঁ সক্ৰিয় হৈ উঠিছে, তেওঁ দুখ পাইছে নেকি বাহিৰৰ মানুহজনে ইত্যাদি। অৰ্থাৎ তেওঁ চৌপাশৰ পৰিৱেশ সম্পৰ্কে জ্ঞাত। কিন্তু আপুনি যে কোঠাটোত আছে, আপুনিও কিবা এটা কৰি আছে, সেই সম্পৰ্কে তেওঁ সম্পূৰ্ণ আপোনাৰ অৱস্থিতি অগ্ৰাহ্য কৰিছে। অথচ আপুনি তেওঁৰ অৱস্থিতি সম্পৰ্কে জ্ঞাত। আপুনি তেনে অৱজ্ঞা কৰা নাই। আপুনি তেওঁৰ হয়তো কলমটো যদি বেয়া হোৱা দেখিছে, নিলিখা হোৱা দেখিছে, আপুনি হয়তো আপোনাৰ কলমটো আগবঢ়াই দিছে। অথচ আপুনি নিজৰ কামতেই আছে। কিন্তু আপুনি হেকুকৈ এটা বেগ কোঠাটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আনিছে, আপুনি কৰি থকা কামটোৰ অংশ হিচাপে। তাত হয়তো তেওঁ সহায়ৰ হাতখন আগবঢ়াব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কৰা নাই। অৰ্থাৎ আপুনি আছে নে নাই কোঠাটোত, আপুনি দুখত কষ্টতেই আছে নে আপুনি কিবা অসুবিধাই হৈছে, তেওঁ সম্পূৰ্ণ আপোনাক ইগন'ৰ কৰিছে। তেওঁৰ অৱস্থিতি সম্পূৰ্ণ আপোনাৰ উপেক্ষা কৰিছে। কিন্তু বাকী সকলো অৱস্থিতিৰ সম্পৰ্কে তেখেত অৱগত। এনে অনুভৱ যদি আপোনাৰ হৈছে, তেনেহ'লে আপুনি হয়তো নাৰ্চিছিষ্টিক চৰিত্ৰৰ মানুহৰ কবলত আছে, ওচৰত আছে। আৰু এনে সম্পৰ্কীয় কথাখিনি জানিবলৈ হ'লে আপুনি এই কিতাপখন নাৰ্চিছিজম, য'ত প্ৰেমৰ সম্ভাৱনা নাই,